নমস্কাৰ, মই লীলা দেৱী অন্য এটা ভিডিঅ'লৈ আহিছোঁ। বৰষুণ এজাক আহিছে, সপোনৰ বৰষুণ এজাকৰ বিশেষ দৰকাৰো আছিল। কিন্তু বৰষুণ বুলি ক'লে এতিয়া আৰু সেই আগৰ মাদকতা নাই বা ভালো নালাগে। কাৰণ বৰষুণ অহাৰ লগে লগে আমাৰ যিটো অৱস্থা হয়, চাওক বৰষুণ পৃথিৱীত পৰিছে কি নাই। আমাৰ মানে গেটৰ পৰা আমাৰ পদূলি চাওক, এনেকৈ নলাৰ পানীৰে ভৰ্তি হৈ গ'ল। আৰু এইটো এতিয়া নহয়, সদায় আজি যোৱা বছৰৰ পৰা এনেকৈ আছে। অৱশ্যে ভাল খবৰটো হ'ল যে এইয়া ৰাস্তাটো বান্ধিব লৈছে। এইয়া চাওক, ৰাস্তাটো ভাল হ'ব বুলি কৈছে। আৰু এখন গাড়ী যদি আহে, আপুনিতো ইয়াত থিয় হ'ব নোৱাৰে। গাড়ী আহিলে আমাৰ মানে অৱস্থা একদম বেলেগ বেয়া লগা। এইখন গাড়ী আহিছে, আপুনি এইফালে আমাৰ তাতে আহে যদি গম পাব আৰু কি অৱস্থা। মানে চবেই গাড়ী আহি মানুহজন কেনেকৈ তিতি গ'ল নলাৰ পানীত দেখিছে। এয়াই আমাৰ দুৰ্ভোগ, মানে ভয় লগা কথা এটা, ভয় লগা পৰিস্থিতি এটা আছে। আজি বিহুৰ বতৰ, দোকানত যাব লাগিছিল কিন্তু যাব পৰা নাই। এই কাৰণে বহুতকে যাম বুলি ক'লোঁ, দোকানত কিছুমানে আহিম বুলি কৈছিলে আজি, কিন্তু মোৰ অৱস্থাটো এইটো চাওক। আমাৰ মানে কলনীটোৰ এইটো অৱস্থা। অৱশ্যে ভাল হোৱাৰ আশা কৰিছোঁ, কাৰণ আৰম্ভ কৰিছে কাম পৰহিৰ পৰা। এখন গাড়ী আহিলে এখন গাড়ী সোমাই দিব লগা অৱস্থা, কাৰণ দুখন গাড়ী এতিয়া মানে বৰষুণৰ সময়ত আৰু পাৰ হ'ব নোৱাৰে। কাৰণ নলাটো ভৰি যায় আৰু কোনখিনি কিমানখিনি কি আছে কোনো ধৰিব নোৱাৰে। এনেকুৱা এটা মানে জটিল পৰিস্থিতি এটা আমাৰ। তাকে এই নলাৰ ওপৰেৰে গাড়ীবিলাক, এইখন গাড়ী আহিছে দেখিছে। মানে কি ক'ব, এইটো হ'ল আমাৰ পদূলি অৱস্থা। সেইকাৰণে বহুতক মই আহিব দিয়া নাই ঘৰলৈ। বেয়া চেয়া নাপাব, কোনো আহিব খোজাবিলাককো মই মানা কৰি দিওঁ যে আহিব নালাগে। কাৰণ এই নালাৰ পানী গছকি অহাটো মানে বৰ মুস্কিল কথা। আমি বাহিৰতে পাইপ লগাই লৈছোঁ, আহি ভৰি ধুই হাত বাহিৰতে ধুই লওঁ। আৰু মানে কি হয়, আপোনাৰ চামৰাৰ চেণ্ডেল আমি বহুত দিন পিন্ধাই নাই, ইমান লেতেৰাৰ কাৰণে। আৰু কাপোৰ কানি চব আহিয়ে ধুই দিওঁ আৰু এনেকুৱা মানে ইমান লেতেৰা বস্তু। এতিয়া মানে কি হ'ল, চাৰিওফালে ওখ কৰি দিলে আমাৰ মানে যিটো বাইলেন সেইটো চাপৰ হৈ থাকিল। সেইটো কাৰণে সমস্যাটো হ'ল। এতিয়া কাম হাতত লৈছে পৰহিৰ পৰা, নিশ্চয় আৰু কেইমাহমান পিছত ভাল হ'ব। অৱশ্যে কিমান দিন লাগে সেইটো নাজানো, কিন্তু ভাল হ'ব যে সেইটো এটা আশা কৰিছোঁ। আৰু গতিকে ৰাইজক ক'লোঁ আৰু মই দোকানত যাব নোৱাৰা কথাখিনি। যিসকলে আজি দোকানত আহিম বুলি কৈছিলে, চৰি, নিশ্চয় কাইলৈ যদি বৰষুণ কমে আৰু কাইলৈ আহিম, ঠিক আছে। বৰষুণ এনেই কিন্তু বহুত ভাল পাওঁ দেই, সেইটো নকওঁ। বহুত বৰষুণ আৰু ভাল পাওঁ, আৰু এজাক বৰষুণৰ দৰকাৰো আছিল। গছ লতিকাবিলাকক এজাক বৰষুণৰ বহুত দৰকাৰ। আৰু বহুতখিনি ফুল ৰুইছিলোঁ, মানে সদায় পানী দি থাকিলেও আপোনাৰ বৰষুণৰ পানী নাপালে ফুলখিনি বেয়া হৈ যায়। কিন্তু আজি বৰষুণৰ পানী পালে ফুলখিনিয়ে মানে এটা মানে প্ৰাণ পাব। নিজৰ অলপ কষ্ট হ'লেও সেইটো আৰু মানি লৈছোঁ। আৰু থাকক সকলোৱে ভালে। দেখাই দিলোঁ আৰু জনাই দিলোঁ যে আমাৰ ৰাস্তাটোৰ কামটো ইতিমধ্যে আৰম্ভ হৈছে। আমাৰ কলনীৰ বহুতে দিন ৰাতি একাকাৰ কৰি দিছে ৰাস্তাটোৰ কাৰণে। সকলোখিনি জনাম, ৰাস্তাটো ভাল হৈ উঠক। কোনে কিমান কষ্ট কৰিলে চবৰে মুখেৰে শুনিব আপোনালোকে। এতিয়া মানুহখিনিক লগ কৰাই মুস্কিল লেতেৰাৰ মাজেৰে গৈ, গতিকে লগ কৰি জনাম। সকলোকে শুভেচ্ছা জনালোঁ।